আজি পবিত্ৰ জন্মাষ্টমী আৰু যোৱা ৩৭টা বছৰে নলবাৰী হৰি মন্দিৰ প্ৰাংগণত জন্মাষ্টমী তথা বিশ্ব হিন্দু পৰিষদৰ প্ৰতিষ্ঠা দিৱস প্ৰতি বছৰে পালন কৰি থকা হৈছে আৰু এই ৩৭তম জন্মাষ্টমী আৰু বিশ্ব হিন্দু পৰিষদৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে মই আজি ইয়াত আহি উপস্থিত হৈ সকলোলৈকে এই পবিত্ৰ দিনৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আশা ৰাখিছোঁ যে প্ৰতিগৰাকী সনাতনী ব্যক্তিয়ে নিজৰ ক্ষমতাৰ মাজেৰে সনাতনী সংস্কৃতিৰ বিকাশ আমাৰ কৃষ্ণ সংস্কৃতিৰ বিকাশৰ কাৰণে সদায় কাম কৰিব। কৃষ্ণ সংস্কৃতি ভাৰতীয় সভ্যতা ৰক্ষাৰ কাৰণে প্ৰতিটো মুহূৰ্তত নিজৰ জীৱন উৎসৰ্গা দি হ'লেও কাম কৰিব। এই সংকল্প আজিৰ দিনটোত সকলোৱে লওক আৰু এই ৬০তম বিশ্ব হিন্দু পৰিষদৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে প্ৰতিগৰাকী বিশ্ব হিন্দু পৰিষদৰ কৰ্মকৰ্তা সদস্যলৈকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু সকলোৰে দীৰ্ঘায়ু কামনা কৰিছোঁ। ইতিমধ্যে আমাৰ চৰকাৰে বা পুলিচ প্ৰশাসনে যথেষ্ট দক্ষতাৰে কামসমূহ কৰি গৈছে আৰু এটা কথা স্পষ্ট যে এনেকুৱা ধৰণৰ অপৰাধী কোনো কাৰণতে হাৰি যাব নোৱাৰে আৰু আমাৰ অসম চৰকাৰে আমাৰ পুলিচ প্ৰশাসনে যথেষ্ট কঠোৰতাৰে ইয়াত কাম কৰিব আৰু কৰি আছে। সকলো মানুহৰ আৱেগ থাকিবই আৰু অসমত যি ধৰণৰ আগ্ৰাসন হৈছে অসমৰ সভ্যতা সংস্কৃতি ভাৰতীয় সভ্যতা সংস্কৃতিৰ ওপৰত যি আগ্ৰাসন হৈছে সেই কথাটো প্ৰতিগৰাকী অসমীয়া মানুহে বুজি পায় আৰু সেইকাৰণে অসমীয়া মানুহে নিজৰ সংস্কৃতি ৰক্ষাৰ কাৰণে সচেতন হোৱাটো স্বাভাৱিক। কিন্তু আমি সদায় এটা কথাই মনত ৰাখিব লাগিব যে আমি ক'তো হিংসাৰ মাজেৰে নহয়, আমি এটা মিলা মিছাৰ মাজেৰে বা আমাৰ সংস্কৃতিক যিসকলে আগ্ৰাসন কৰিব আহিছে তেওঁলোকে বুজিব লাগিব যে এই সভ্যতা সংস্কৃতিক আগ্ৰাসন কৰাৰ অধিকাৰ তেওঁলোকৰ নাই বা আগ্ৰাসন কৰিব নোৱাৰিব। সেই কথাটো তেওঁলোকে বুজিব লাগিব আৰু আমিও বিচাৰিম যে আমাৰ লোকসকলেও হিংসাৰ পন্থা নলৈ সুন্দৰভাৱে এক নিজৰ সভ্যতা সংস্কৃতিক আগুৱাই নিয়াৰ কাৰণে কাম কৰক। এই কথাবিলাক যেতিয়া আমি কেতিয়াবা বক্তব্যত কওঁ তেতিয়া আমি ৰাজনীতি কৰা বুলি কয়। আজি তাৰ বাস্তৱ চৰিত্ৰ অসমৰ ৰাইজে দেখিছে। ইয়াততো ৰাজনীতিৰ কথা নাই, ইয়াত কথাটো এনেকুৱা যে 1901 চনৰ চেঞ্চাছ ডাটাটো ওলাই লওক আৰু 2011 চনৰ চেঞ্চাছ ডাটা ওলাই লওক, ওলালেই গম পাব যে অসমখনত কি ধৰণৰ আগ্ৰাসন হৈছে, আমি কেনেকৈ লাহে লাহে সংখ্যালঘু হ'বলৈ গৈ আছোঁ, আমাৰ জনগোষ্ঠী বা আমাৰ খিলঞ্জীয়া মানুহৰ ওপৰত কেনেধৰণৰ আগ্ৰাসন হৈছে এই কথাবিলাক স্পষ্ট ৰূপত ওলাই যাব আৰু যোৱা এই ৫০টা বছৰৰ যি ইতিহাস সেই ইতিহাসত দেখিব পাব যে য'ত কমতাপুৰ আছিল সেই কমতাপুৰৰ আজি কোচ ৰাজবংশীসকলৰ অস্তিত্ব নোহোৱা হৈছে। য'ত এনেকুৱা ধৰণৰ তিৱা সাম্ৰাজ্য আছিল সেই তিৱা সাম্ৰাজ্যৰ অঞ্চলত আজি তিৱাসকলৰ ঐতিহ্য বা প্ৰভুত্ব নোহোৱা হৈ আহিছে। গতিকে এনেকে এটা এটাকৈ বিভিন্ন জাতি জনগোষ্ঠীৰ প্ৰতি সংকট আহিছে, এয়া কোনো অস্বাভাৱিক নহয় আৰু সেইকাৰণে আমি সকলোৱে মাৰবান্ধি থিয় হ'ব লাগিব যাতে ভৱিষ্যতৰ দিনত এনেকুৱা ধৰণৰ কাম হ'ব নোৱাৰে। অসমৰ প্ৰতিটো জাতি জনগোষ্ঠী খিলঞ্জীয়া মানুহে ভূমিপুত্ৰসকলে নিজৰ অধিকাৰ নিজৰ পাবলগীয়াখিনি সদায় পাই থাকিব, কোনোৱে আমাক আগ্ৰাসন কৰিব লাগে, তাৰ কাৰণে আমি মাৰবান্ধি থিয় হ'ব লাগিব। আমাৰ বিশ্ব হিন্দু পৰিষদৰ যি আমাৰ স্থাপনা দিৱস আমাৰ কেন্দ্ৰীয় ৰাষ্ট্ৰীয় আমাৰ প্ৰগ্ৰেম হিচাপে আমাৰ ৰাষ্ট্ৰীয় বিশ্ব হিন্দু পৰিষদৰ আজি এই গোটেই ভাৰতবৰ্ষত আজি সমস্ত প্ৰতি জিলা প্ৰতিটো ষ্টেটতে প্ৰতিখন জিলাতে আজি বিশ্ব হিন্দু পৰিষদৰ প্ৰতিষ্ঠা দিৱস আজি পালন কৰা হ'ব। এইটো আমাৰ কেন্দ্ৰীয় যোজনা আৰু এই কেন্দ্ৰীয় যোজনাত আমাৰ সকলো বজ্ৰকী বিশ্ব হিন্দু পৰিষদৰ বিশ্ব হিন্দু পৰিষদৰ সকলো কাৰ্যকৰ্তা সকলো আয়ামৰ কাৰ্যকৰ্তাই আজি
গোটেই ভাৰতবৰ্ষতে প্ৰতিখন ৰাজ্যৰ প্ৰতিটো প্ৰখণ্ড স্তৰলৈকে তাৰমানে আপোনাৰ ব্লকৰ পৰ্যায়লৈকে আজি আপোনাৰ বিশ্বনাথপুৰত তাৰমানে শ্ৰীকৃষ্ণ জন্মাষ্টমী আমাৰ বিশ্বনাথপুৰত জন্ম হৈছিল আৰু প্ৰতিষ্ঠাতে উদযাপন কৰিব ৰাতিপুৱাৰ পৰা দিনজোৰা কাৰ্যসূচীৰে আমাৰ ৰাতি 10 বজালৈকে আমাৰ কাৰ্যসূচী আছে আৰু এই কাৰ্যসূচীত আমাৰ বিভিন্ন কাৰ্যসূচী আমাৰ এটা বিশেষ কাৰ্যসূচী আছে আমাৰ ধৰ্মীয় শোভাযাত্ৰা এই ধৰ্মীয় শোভাযাত্ৰা আমাৰ মাননীয় মন্ত্ৰী মহোদয় উদ্বোধন কৰিব আৰু তেখেতৰ এই উদ্বোধন সমাজত আমাৰ ধৰ্মীয় শোভাযাত্ৰা হ'ব এই শোভাযাত্ৰা আমাৰ হৰিমন্দিৰৰ পৰা গৈ বিভিন্ন স্থানৰ মাজেৰে আহি হৰিমন্দিৰতে সমাপ্ত হ'ব আৰু তাৰপাছতে আমাৰ বিভিন্ন কাৰ্যসূচী আমাৰ বিশ্বনাথ প্ৰতিষ্ঠা দিৱস আৰু আমাৰ শ্ৰীকৃষ্ণ জন্মোৎসৱ এই মহোৎসৱটো উদযাপন কৰা হ'ব। অসম তাই ৰাইজৰ কণ্ঠ অসম তাই। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।